কাৰ্ডম আমি আলোচনা হৈ পেলাই বহুত দিন ধৰি পেলাই আদিবাসীসকলৰ স্বাৰ্থৰ কাৰণে চৰকাৰৰ ওচৰত আমাৰ দাবীবিলাক উত্থাপন কৰি আহিছিলোঁ আৰু অৱশেষত চৰকাৰে আমাৰ লগত শান্তি চুক্তি কৰি আমাৰ লগত বুজাবুজি কৰিলে। তাৰপিছত আমাৰ এখন আদিবাসী ৱেলফেয়াৰ ছ'চাইটি এণ্ড আদিবাসী ডেভেলপমেণ্ট কাউন্সিল প্ৰদান কৰিছে। তাত কিছুমানক CM, ডেপুটি CM, PM পদত চৰকাৰ ফালৰ পৰা নিযুক্তি দিয়া হৈছে আৰু তাত আৰু বিভিন্ন পদবিলাক খালী আছে। সেই পদবিলাক এতিয়াও পূৰণ কৰা হোৱা নাই, যিহেতু আমি কাৰ্বি আংলঙৰ আলনা একশ্যন গ্ৰুপ হৈ আমি এখন আমাৰ কেডাৰ মানে যথেষ্ট আছে আৰু আমাৰ অৱদানো যথেষ্ট আছে। সেই কাউন্সিলৰ আমি এটা EM পদ পাব লাগে আৰু আমি আমাৰ ফালৰ পৰা আমাৰ আলনা একশ্যন গ্ৰুপৰ ডেপুটি কামাণ্ডাৰ ইন চিফ চেমছন চাহা ডাঙৰীয়াক EM পদত নিযুক্তি পাবৰ কাৰণে চৰকাৰৰ ওচৰত আহ্বান জনাইছোঁ। ধন্যবাদ। আৰু আপোনালোকে শান্তি চুক্তি স্বাক্ষৰ কৰিলে, তাৰপিছত চৰকাৰে আপোনালোকৰ লগত কেনেধৰণে আপোনালোকৰ লগত যোগাযোগ ৰাখিছে? কেনেধৰণে যোগাযোগ ৰাখিছে আপোনালোকৰ লগত? আমাৰ লগত যোগাযোগ ভালে আছে, কিন্তু এতিয়ালৈকে মানে যিবিলাক পদ খালী হৈ আছে সেই পদবিলাকত মানে নিযুক্তি দিয়া নাই। সেইকাৰণে এই খালী পদবিলাকত মানে যিসকল সংগঠন হৈ পেলাই মানে কষ্ট কৰিছে তেখেতসকলে মানে পাব লাগে। জহাৰ কাৰ্ডম আমি জনাবলৈ বিচাৰিছোঁ যে আমি ৰাইজৰ হৈ মতামত যে চেমছন চাহা ডাঙৰীয়াক কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ EM পদত পাব লাগে বুলি জনাবলৈ বিচাৰিছোঁ।